আজি পহিলা বহাগ নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনতে মই বৰ্তমান উপস্থিত আছিলোঁ কামাখ্যা ধামত। আৰু কামাখ্যা ধামত আজিৰ দিনটোত যদি চাই ৰাজ্যবাসীয়ে যিদৰে বিহু উদযাপনত লাগিছে, ঠিক একেদৰে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা যিসকল ভক্ত আছে বা যিসকল অসমীয়া সমাজ আছে, তেওঁলোকে কিন্তু আজিৰ দিনটোত ৰাতিপুৱাৰ ভাগৰ পৰা এই কামাখ্যা ধামত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আজিৰ বিশেষ এই দিনটোত যিহেতু নৱবৰ্ষৰ প্ৰথমটো দিন, অসমীয়া যি নৱবৰ্ষ থাকে, যিহেতু আজি প্ৰথমটো বহাগ আৰু প্ৰথমটো বহাগৰ দিনাখনে বিভিন্ন দূৰ দূৰণিৰ পৰা লোকসকল এই স্থানত আহিছে, মা দেৱীৰ আশীষ বিচাৰিছে। আৰু কামাখ্যাৰ এই যে নীলাচল বুকু আছে, এই নীলাচল বুকু কিন্তু বৰ্তমান সময়ত ৰংগীনময় পৰিৱেশত ৰঙীন হৈ পৰা দেখিবলৈ পোৱা গৈছে। কিয়নো এই যে বহাগ আছে, এই বহাগৰ যি উৎসৱ, এই বহাগৰ উৎসৱৰ প্ৰথমটো দিনাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আছে, তেওঁলোকে মনৰ বাঞ্ছনাসমূহ লৈ এই কামাখ্যাৰ যি ধাম আছে, কামাখ্যা দেৱীৰ যি মন্দিৰ আছে, কামাখ্যা দেৱীৰ মন্দিৰত সেৱা দেখিবলৈ পোৱা গৈছে। মোৰ সৈতে এগৰাকী বাইদেউ আছে। বাইদেউ, আজি বহাগৰ প্ৰথমটো দিন আৰু নৱবৰ্ষৰ প্ৰথমটো দিন, অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন বুলি যাক কোৱা হয়, আপুনি ইয়াত উপস্থিত আছে, কি ক'ব, বিশেষ কি জনাব? ইয়াতে আজি নৱবৰ্ষৰ প্ৰথমটো দিন, আমাৰ ৰঙালী বিহুত বহুত ভাল লাগে। সেইটো কাৰণে আজিকালি মন্দিৰত উপস্থিত হৈছোঁ, যাতে ভগৱানে আমাক বছৰটো ভালে কুশলে যায় ঘৰত, তাৰে আশীৰ্বাদ বিচাৰিছোঁ। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী দীক্ষিতা বৈশ্য। বিহুৰ প্ৰথমটো দিন ইয়াতে আহিছে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু ইয়াতে আজি আমি ইয়াতে দৰ্শন কৰিছোঁ আৰু বহুত ভাল লাগিছে। মাৰ পৰা কি বিচাৰিলা? আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে গোটেই জীৱনটো ভালকে যায়। বিহুৰ পিঠা লাৰু খালানে নাই? ককা আইতা আনিছিল, খাইছোঁ। ভাল লাগিছে? ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সৈতে এজন দাদা আছে। কি ক'ব দাদা, আজি প্ৰথমটো বহাগ, আপুনি ইয়াতে উপস্থিত আছে, মা দেৱীৰ আশীষ বিচাৰি আহিছে, সকলোৰে মংগলৰ কাৰণে হয়তো আশীষ বিচাৰিছে, কি ক'ব, বিশেষভাৱে কি জনাব? ভালো হৈছে। চবে আজি 1 তাৰিখ বহাগৰ 1 তাৰিখ বছৰৰ প্ৰথম দিন, বেছেনে চবে সদায় আশীষ বিচাৰি আছে, চবৰে মংগল কামনা, গোটেই বছৰটো ভালে ভালে যাওক মানুহৰ, বেছে নাই। ৰঙালী বিহু যিহেতু আজিৰ পৰা আৰম্ভ হৈছে, বা মানুহ বিহু যাক কয়, আজিৰ পৰা আৰম্ভ হৈছে, তেনেক্ষেত্ৰত কি ক'ব, কেনেকুৱা ৰঙালী বিহু কেনেকুৱা চলিছে? প্ৰস্তুতি মেইন কথা, জুবিন দাই নাই, কি প্ৰস্তুতি চলিব? ক'ৰবাত শূন্যতা হৈছে, ক'ৰবাত মানুহে উদযাপন কৰিছে, বুজিছে নাই। মেইন কথা, যিয়ে আমাৰ মেইন গায়ক, তেওঁ অসমত আমি হেৰাই পেলালোঁ, গতিকে বিহু ফাংচন কি হ'ব, ক'ত শূন্যতা হৈ গৈছে। সঁচাকৈ ক'ব লাগিব, তেওঁ খুব দুখৰে কৈছে, যিহেতু এইবিলাক জুবিনবিহীন আমি যিহেতুকে বিহু পালন কৰিবলগীয়া হৈছে। মনত বহুত দুখ আছে যদিও কিন্তু তেওঁলোকে এইবুলি তেওঁলোকৰ যি পৰম্পৰা, সেই পৰম্পৰা ৰক্ষাৰ বাবে তেওঁলোকে যিসমূহ নীতি বা যিসমূহ নিয়ম আছে, নিয়মসমূহ কৰাৰ কথা কৈছে। আৰু বহু বাইদেউ আছে, যদি সম্ভৱ হয় তেওঁলোকৰ সৈতে কথা পাতিম। বাইদেউ ক'ৰ পৰা আহিছিলে? পাঞ্জাবাৰী পৰা। যিহেতু জুবিনবিহীন বহাগ সকলোৱে উদযাপন কৰিছে, যিসমূহ নীতি নিয়ম আছে বা সেইসমূহ কৰিয়ে কিছুমানে ক্ষান্ত আছে, তেনে ক্ষেত্ৰত কি ক'ব বিচাৰে? জুবিনবিহীন বিহুটো উকা লাগে আৰু ভাল নালাগে। জুবিন যেতিয়া আছিলে তেতিয়া ভাল লাগিছিলে বিহু। কামাখ্যা ধামত আহিছিলে, আজি মা দেৱীৰ আশীষ বিচাৰিছিলে, কেনেকুৱা কি বিচাৰিলে? আশীৰ্বাদ বিচাৰিলো নতুন বছৰত, সকলোৱে ভালে কুশলে থাকক বুলি, সেয়াই আৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে ৰাতিপুৱাৰ ভাগৰ পৰা যদি চাই মোৰ কেমেৰাটো দেখিবলৈ আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।